প্ৰথম কথা হ'ল আমি তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে আমি ইমান অভিজ্ঞ নহয় তো আমি এটাই বিচাৰিম যিয়ে নহওক তেখেতে তাত নিজেও যদি মৃত্যু হৈছিলে তাৰ স্পষ্ট খাতিয়নটো আমাক লাগে তাত মাজত কোনো মানে লুকুৱাই মেলি এটা বেলেগ ধৰণৰ মানে কাহিনী আকাৰে আমি শুনিব নোখোজো যিয়ে নহওক যদি জুবিনে তাত নৰ্মেলিও যদি মৃত্যুবৰণ কৰিছিলে আমাৰ ক'বলগীয়া নাই কিন্তু তাৰ স্পষ্টতাটো আমাক লাগে কি বুলি ভাবে আপুনি যেহেতু বহুত দিনৰ পৰা জুবিনদাৰক গম পাইছে মই চিনি পাওঁ আমাৰ গাফিলতি আছিল বুলি আপোনালোকৰ ফালৰ পৰা ভাবে ডেফিনেটলি গাফিলতি জুবিনদা মৰাৰ মূল কাৰণটো হৈছে তেখেতৰ মেনেজাৰ তেওঁ মেনেজাৰৰ গাফিলতি আৰু এজন শিল্পীক আচলতে মেনেজাৰ কাক কয় মেনেজমেণ্ট তেওঁৰ স্বাস্থ্য কেনেকুৱা তেওঁৰ মানে আজি অনুষ্ঠান কৰিব পাৰিবনে নোৱাৰিব তেওঁ ছিংগাপুৰ যাব পাৰিবনে নোৱাৰিব তেওঁৰ স্বাস্থ্যৰ কি অৱনতি ঘটিব নি প্ৰতিটো বস্তুতে কেয়াৰিংটো লাগিব আৰু সেই বস্তুটোত বিফল হৈছে সিদ্ধাৰ্থ চ' ডেফিনেটলি এক নম্বৰ দুখী সিয়ে আৰু বাকীবিলাকৰ কথা নকওঁ যে শেহতীয়াকৈ যিটো ন্যায় বা তদন্ত প্ৰক্ৰিয়া যিটো চলি আছে তাৰ পৰা ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৰাজনীতিকৰণ কৰা বুলি কৈছে এই ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিত কেনেধৰণে তদন্ত প্ৰক্ৰিয়া চলি আছে বুলি ৰাজনৈতিক যিটো ৰাজনীতি চলি আছে বুলি কৈছে এইটো ডেফিনেটলি ৰাজনীতি চলি আছে আমি দেখা পাইছোঁ আৰু প্ৰত্যেকেই আচলতে যদি নিজৰ হিয়াৰ আমঠুজনৰ মৃত্যুক লৈ যদি ৰাজনীতি কৰিব যদি খোজে তেতিয়া কৰক অসমীয়া জাতিটো কিমান দিন যাব ডেফিনেট কথা কিন্তু নিজৰ ভৰিত কোঠা মৰা নিচিনা হ'ব আচলতে তেখেত আমাৰ হিয়াৰ আমঠু হয় তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতক লৈ যদি আমি যদি ৰাজনীতি কৰোঁ অনাগত ভৱিষ্যত আমাৰ অন্ধকাৰ ডাইৰেক্ট কথা আমি এজন অসমীয়া হিচাপে আৰু যিজন মানুহে জাতি ধৰ্ম নোহোৱা কৰি একেবাৰে সকলোকে সমান কৰি থৈ গ'ল আৰু এতিয়া তেওঁ অসমৰ ফিগাৰ হৈ থকা নাই নহয় ৱৰ্ল্ডৰ ফিগাৰ হয় তেওঁ ৱৰ্ল্ডৰ ফিগাৰ হয় এতিয়া মাইকেল জেকচনৰ পিছতে বুলি ক'ব পাৰি তেখেতক য'ত তেনেকুৱা এজনৰ মানুহক ন্যায় বিচাৰি আমি ইয়াত জিন্দাবাদ কৰিব লাগিলাটো আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে লাজৰ কথা আৰুনো কি ক'ম মই এইবিলাক কথা কৈ থাকিবলৈ বেয়া পাওঁ মই মোৰ ফালৰ পৰা এটাই আহ্বান জনাম এই ন্যায় প্ৰক্ৰিয়াটো জুবিনদা যিয়ে যেনেকৈ তাত ঢুকাইছিলে বোলে তেওঁ অৰিজিনেলি কি হৈছিলে আমাক স্পষ্টভাৱে আমাক লাগে আছিলে কি হৈছিলে আমি জানিব খুজিছোঁ কাৰণ আমাৰ মানুহ এজন আমি হেৰুৱাইছোঁ আমিহে গম পাইছোঁ অসমৰ সাংস্কৃতিক পথাৰখনত বিশেষকৈ সাংস্কৃতিক পথাৰখন তাৰ পিছত আমাৰ গোটেই অসমখনত কেনেকুৱা এটা ক্ষতি হৈছে আমাৰ কোনো মানে অভিভাৱকবিহীন জীৱন এতিয়া আমি এমাহ দিন আমি কটাই আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ